জুবিন গাৰ্গক একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, কিন্তু বিজেপিৰ উদ্দেশ্য অসমক একত্ৰিত কৰি ৰখা, আন্দোলনেৰে যাতে অসমখন ভৰি নপৰে তাৰ বাবে চেষ্টা কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছো, এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাত একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। এওঁলোকৰ বহু সংখ্যকে এটাও গীত শুনা নাই জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ বিষয়ে এওঁলোকৰ জ্ঞানো সীমিত আৰু জুবিনৰ আদৰ্শক পৃথক প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে। আৰু ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দিনতো হোৱা নাছিল ৰাজনীতি। গতিকে জুবিন গাৰ্গক লৈও কোনেও ৰাজনীতি কৰিব নালাগে, কাৰণ জুবিন গাৰ্গক সকলোৱে ভাল পাইছিল। জুবিন গাৰ্গৰ নকল অনুৰাগী বহুত ওলাইছে। জুবিন অনুৰাগীৰ ভাও লৈ অসমত অশান্তি সৃষ্টি কৰিব বিচাৰিছে, আৰু যাৰ বাবে জুবিনৰ অনুৰাগীক লগত লৈ কৰিছ ন্যায় যাত্ৰা। এইখন ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা, লগতে জুবিন গাৰ্গৰ এক সোণৰ অসম। এই অসমখনক আমি কেতিয়াও অশান্তি কৰিবলৈ দিব নোৱাৰোঁ। আমাৰ উদ্দেশ্য হৈছে অসমক একত্ৰিত কৰি ৰখা। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ অসমখনক যাতে আন্দোলন ৰাজনীতিৰ মেৰুকৰণেৰে ভৰি নপৰে তাৰ বাবে আমি চেষ্টা কৰিছোঁ। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লগত লৈ সোণৰ অসম গঢ়াৰ চেষ্টা কৰা হৈছে। জুবিন গাৰ্গক লৈ একাংশই কৰা ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নহয়। জুবিনক কংগ্ৰেছ, বিজেপি আৰু এজেপি সকলোৱে প্ৰাণ ভৰি ভাল পায়, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে। স্পষ্ট কথা, যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিওঁ। এইখন অসম ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জুবিন গাৰ্গৰ অসম। জুবিনৰ অসমক ৰাজনীতিৰ বদ্ধভূমি হ'বলৈ দিয়া নহ'ব। আৰু জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক এচাম লোকে ৰাজনৈতিক হাতিয়াৰ লৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। আৰু এইসকল লোকে জীৱনকালত জুবিনৰ এটা গানো শুনা নাছিল, কিন্তু জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ আদৰ্শক অন্যফালে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে একাংশই। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত ৰাজনীতি হোৱা নাছিল, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি কৰিবলৈ দিয়া নহ'ব, কাৰণ জুবিন গাৰ্গক বিজেপি, এজেপি, কংগ্ৰেছ সকলোৱে প্ৰাণ ভৰি ভাল পায়। জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পাৰ চেষ্টা কৰিছে। আৰু এয়া স্পষ্ট কথা, যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিওঁ বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।